বকলিয়াঘাট ২ নং উদালিৰ এগৰাকী উদ্যমী অৱসৰপ্ৰাপ্ত শিক্ষক নাম থান্দু ৰামনাথ চাকৰি জীৱনৰ পৰা কিছুদিনৰ আগতে অৱসৰ লৈ নাথ এতিয়া ব্যস্ত জীৱনটোক নিৰোগী আৰু দীৰ্ঘজীৱী কৰাত। ইতিমধ্যে নাথে ঘৰৰ বাৰীত ৪০০ জোপা তামোলৰ গছ ৰোপণ কৰিছে। মেহগুনি গছৰ পুলি ৩০০ জোপা ৰোপণ কৰিছে নাথে। তাৰোপৰি নিজৰ ঘৰতে স্থাপন কৰি লৈছে ব্যয়বহুল মিনাৰেল পানীৰ এটি ক্ষুদ্ৰ উদ্যোগ। প্ৰায় ৩৫ লক্ষ টকা ব্যয় কৰি অত্যাধুনিক যন্ত্ৰপাতিৰে স্থাপন কৰি লৈছে অলকালাইন নামৰ বিশুদ্ধ খোৱাপানীৰ উদ্যোগ। সম্প্ৰতি থান্দু ৰামনাথে কোনো যোগালীৰ সহায় নোলোৱাকৈ বিশুদ্ধ খোৱাপানীৰ উৎপাদন কৰি বজাৰত মোকলাই দিছে। কীৰ্তি শিক্ষকগৰাকীৰ এনে কৰ্মোদ্যমে আজিৰ যুৱ প্ৰজন্মক উৎসাহিত কৰিব বুলি বিভিন্নজনে মন্তব্য কৰিছে। আমাৰ মানুহৰ বেমাৰ আজাৰবিলাক পানীৰ পৰাই হয়। গতিকে এই পানীৰ জৰিয়তে যদি এই বেমাৰ আজাৰবিলাক কিছু পৰিমাণে হ'লেও প্ৰতিৰোধ কৰিব পৰা যায় তেনে এটা উদ্দেশ্য লৈ মই এই উদ্যোগটো স্থাপন কৰিছোঁ। এই উদ্যোগটো স্থাপন কৰাৰ গুৰিতে হ'ল আমাৰ দিল্লীস্থিত HCN ফাউণ্ডেশ্যন হেল্থ চেণ্টাৰ নেটৱৰ্ক ফাউণ্ডেশ্যন নামৰ এটা NGO। গতিকে NGOৰ তত্ত্বাৱধানতে মই এই উদ্যোগটো স্থাপন কৰিছোঁ। আৰু এই NGOৰ লক্ষ্যটোৱেই হৈছে যে আমাৰ ১৩০ কোটি ভাৰতীয় জনতাক যাতে ভাল পানী এটা তেওঁলোকে দিব পাৰে, তাৰ কাৰণে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই উদ্যোগ স্থাপন কৰিছে। তাৰে অংশ হিচাপে কাৰ্বি আংলঙত ২টা মেচিন পঠিয়াইছিলে। এটা মেচিন আমি বকলিয়াত মই স্থাপন কৰিছোঁ আৰু এটা বোকাজান চাব ডিভিজনৰ এজন ব্যক্তিয়ে বালিপথাৰত স্থাপন কৰিছে। পানীটোৰ নাম আলকালাইন আয়নাইজ ৱাটাৰ। আলকালাইন আয়নাইজ ৱাটাৰ কিয় খাব লাগে এইটো যদি উত্তৰ দিবলগীয়া হয় তেতিয়াহ'লে আমি চাব লাগিব আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা পানীত কি পৰিমাণে আমাৰ প্ৰয়োজনীয় বস্তুবিলাক মিনাৰেলেই হওক বা হাইড্ৰজেন পটেনচিয়েলেই হওক এই বস্তুবিলাক কিমান পৰিমাণে আছে সেইটো নজনাকৈ আমি সচৰাচৰ ব্যৱহাৰ কৰাৰ কাৰণে পানীবিলাকৰ পৰা আমি বিভিন্ন ৰোগত ভুগিবলগীয়া হৈছে। কিন্তু এই মেচিনৰ জৰিয়তে আমি সৰ্বসাধাৰণে ব্যৱহাৰ কৰি থকা পানীটোকেই ইলেক্ট্ৰিফিকেশ্যনৰ জৰিয়তে ইয়াক পিউৰিফাইড কৰি আৰু তাৰ যিটো অয়ন মানে পানীত থকা যিটো পৰমাণু এই পৰমাণুটোক ভাগি তাক মানে প্ৰয়োজনীয় বস্তুখিনি এটা লাইনেৰে ওলাইছে। সেইটো হৈছে আলকালাইন, যিটোত আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় হাইড্ৰজেন পটেনচিয়েলটো নিৰ্দিষ্ট পৰিমাণত আছে বা মিনাৰেলবিলাক নিৰ্দিষ্ট পৰিমাণত আছে। গতিকে সেইটো নিৰ্দিষ্ট পৰিমাণত উলিয়াই দিয়া সেইটোৱে হৈছে আলকালাইন ৱাটাৰ। আৰু অন্য এটা ৰাস্তাৰে আমাৰ শৰীৰৰ অপ্ৰয়োজনীয় যিবিলাক মানে পদাৰ্থ থকা পানী সেই পানীটো অন্য এটা লাইনেৰে ওলাই গৈছে, সেইখিনি এচিড পানী বুলি কোৱা হয়। গতিকে আমি ব্যৱহাৰ কৰা পানীটো যদি হাইড্ৰজেনৰ পটেনচিয়েলটো যদি 7.36তকৈ ওপৰত হয় তেতিয়াহ'লে সি শৰীৰৰ কাৰণে উপকাৰী, আৰু তাতকৈ যদি তলমানৰ হয় তেতিয়াহ'লে সি শৰীৰৰ কাৰণে অপকাৰী হয়। কৰ্মচাৰী বিশেষ মই নাই, মোৰ ডিষ্ট্ৰিবিউটৰ এজন আছে আৰু মোৰ লগত সহায় কৰিবৰ কাৰণে মই এজন ৰাখিছোঁ। আৰু মোৰ পৰিবাৰ, মই আৰু মোৰ ল'ৰাই এইকেইজনেই আমি বৰ্তমান আৰম্ভ কৰিছোঁ যে অৱসৰৰ পাছত মই আজৰি সময়খিনি যদি আকৌ জনহিতকৰ কিবা এটা কামতে মই ব্যস্ত থাকিব পাৰোঁ তেতিয়াহ'লে মই ভাল পাম। সেইবুলি ভাবি মই এই আলকালাইন যিটো পানীৰ এই ব্যৱস্থাটো এইটো মই গম পাই পেলাই ইয়াৰ লগত যোগাযোগ কৰি মই জনসাধাৰণক যাতে ভাল পানী এটা খুৱাব পাৰোঁ সেইটো উদ্দেশ্য লৈ মই এই উদ্যোগ স্থাপন কৰিছোঁ। ৰাইজক উদ্দেশ্যে মই এটাই কওঁ যে যিহেতু শৰীৰটো আমি ভালে ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগে, গতিকে আৰু পানীৰ জৰিয়তে যিহেতু বিভিন্ন প্ৰকাৰৰ ৰোগবিলাক আমাৰ শৰীৰলৈ আহে, গতিকে ভাল পানী সকলোৱে ব্যৱহাৰ কৰক। আলকালাইন আয়নাইজ ৱাটাৰৰ দৰে এনেকুৱা পানী ব্যৱহাৰ কৰি সকলো লোক যাতে নিৰোগী হৈ থাকিব পাৰে এইটোকে মই আশা কৰিছোঁ। আৰু ৰাইজকো মই ব্যুৰো ৰিপৰ্ট বকলিয়াঘাট লাইভ।